বন্ধু বান্ধৱীসকল আজি আমাৰ ঘৰলৈ অতিথি আহিলে দেই তাকে আমাৰ বগী কলিয়াহঁতক চাবলৈ আহিলে অতিথি এই আমাৰ বগী কলিহঁতৰ ওপৰত চাই আছে এনেকৈ কল খুৱাইছে তাকে সিহঁতৰ অনুভৱ কেনেকুৱা লাগিলে তাকে গম পাওঁ দাদা কেনেকুৱা লাগিলে ডিব্ৰুগড়ৰ পৰা আহিছোঁ নামটো কৈ দিব নেকি কথা হ'ল বহুত ভাল লাগিল ইয়াৰ আগত মই এনেকুৱাকৈ চাবলৈ গৈছিলোঁ গুৱাহাটী চিৰিয়াখানাত আৰু চিৰিয়াখানাত আমি মানে ইয়াৰ পৰা বহুত দূৰতে তেখেতলোক আছিল বান্দৰসকল আছিল ত' সদায় অকল চাউণ্ডটোৱে শুনো এতিয়া যেনেকৈ মাতিছে কিন্তু আজি যি ধৰণেকৈ মোৰ ছোৱালীয়ে এতিয়া কল নিজেই দিছে ইয়াতকৈ ভাল অনুভৱ আৰু হ'ব নোৱাৰে মই ভাবোঁ মই কলটো দিয়া নাই মোৰ ছোৱালীয়ে দিছে চ' মোৰ ছোৱালীয়ে নিজ হাতেৰে যে এনেকুৱা সোণালী ৰঙৰ বান্দৰক কল দিব পাৰিব সেইটোৱে বাইদেউলোকে ভালকৈ চাইছে বা তেখেতলোকে থৈছে বা তেখেতলোকে এনেকুৱা এটা ট্ৰেইনত কৰিছে যে মানুহৰ প্ৰতি মানে মৰম ভাৱটো আছে বা মানুহক দেখি ভয় নকৰে চ' সেইটো কাৰণে চাগে আজি তেখেত বান্দৰো আহি ধুনীয়াকৈ মানে কলটো খাব পাৰিছে বা আমিও এটা মনত ভয় নথকাকৈ কলটো খুৱাব পাৰিছোঁ সেইটো বহুত ভাল আৰু সঁচাকৈ বহুত ভাল অনুভৱ এইটো অনুভৱ কিজান কেতিয়াও মানে কোনো চিৰিয়াখানাত গৈও মানে লাভ কৰিব নোৱাৰিব কিয়নো যোনটো নিজৰ হাতেৰে নিজৰ চকুৰে দেখি যি মানে আমি আনন্দ পাইছোঁ সেইটো আৰু কথাই বুজাব নোৱাৰিম মানে আৰু মইতো কৈছোঁ যে মই যিহেতু ইয়াতে থাকোঁ বেছি দূৰ নহয় মই যেতিয়াই সময় পাওঁ যেতিয়াই পাৰিম মই সঁচাকৈ আহিম আৰু আহি খুব ভাল লাগিব ইনো মোৰ ছোৱালীও আছে বেটি কেনেকুৱা লাগিল তুমি কোৱাচোন বেটি কোৱা কেনেকুৱা লাগিলে আমাৰ বগী কলিয়াক ভাল লাগিলে মই আকৌ ভয় কৰিছিলোঁ মানে বান্দৰৰ কল দিবলৈ এতিয়া ইমান ডাঙৰ বান্দৰটো মই কল দি দিলোঁ মই ভাবিলোঁ যে আজিবা মই চব বান্দৰকে কল দিবাহি দেই বেটি ঠিক আছে ধন্যবাদ